আপুনি চাই আছে দ্য মৰ্নিং শ্ব' আৰু দ্য মৰ্নিং শ্ব'ত আমি কথা পাতি আছোঁ উপনিৰ্বাচন সন্দৰ্ভত আৰু এই মুহূৰ্তত আমি ভৱানীপুৰ সমষ্টিৰ কিছু খবৰ জনাম। ভৱানীপুৰ আৰু যুঁজখন যথেষ্ট আকৰ্ষণীয় হ'ব। আজি ভৱানীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভৱানীপুৰ সমষ্টিত নিৰ্বাচনী সভাত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে। ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বাক্সাৰ ৰূপহীত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰ, কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰনাথ দাস আৰু AUDFৰ প্ৰাৰ্থী জুব্বাৰ আলীৰ মাজত হ'ব যুঁজখন। ইতিমধ্যে বিজেপিয়ে দাবী কৰিছে যে ফণী তালুকদাৰে জয়ী হ'ব। বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে জয়ী হ'ব ভৱানীপুৰ সমষ্টিত। আনহাতে চতুৰ্থবাৰৰ বাবে ভৱানীপুৰ সমষ্টি AUDFৰ দখলত যাব বুলি AUDFৰ নেতৃত্বই ইতিমধ্যে দাবী কৰি আহিছে। জুব্বাৰ আলী হৈছে AUDFৰ প্ৰাৰ্থী, আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে শৈলেন্দ্ৰনাথ দাস। ফোন লাইনত আছে আমাৰ সাংবাদিক নিৰঞ্জন দাস। নিৰঞ্জন, আজি ভৱানীপুৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান কাৰ্যসূচীৰ বিষয়ে জানিব বিচাৰিম। হয়, মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত যি উপ নিৰ্বাচন হ'ব তাত প্ৰচাৰ চলাই আছে। ঠিক তেনেদৰে আজি ভৱানীপুৰ সমষ্টিত বিভিন্ন চাৰি জেগাত আজি প্ৰচাৰ চলাব। প্ৰথমতে ৰূপহীত চলাব। ঠিক তেনেদৰে ভৱানীপুৰৰ বিভিন্ন বাক্সা জিলাৰ অন্তৰ্গত কিছুমান ঠাই আছে, তাতো প্ৰচাৰ চলিব। গতিকে ভৱানীপুৰ যিটো সমষ্টি আছে এই সমষ্টিটোত বিশেষকৈ আকৰ্ষণীয় হৈছে, কিয়নো ফণী তালুকদাৰ ইয়াৰ আগতে তেওঁ AIDFৰ হৈ ভৱানীপুৰত জয় লাভ কৰিছিল। আনহাতে AIDFৰ দুৰ্গ বুলি ক'ব লাগিব ভৱানীপুৰ। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে এইবাৰ বিজেপিৰ হাতলৈ এই সমষ্টিটো যাব আৰু তেওঁ প্ৰচাৰ চলাব। বিশেষকৈ তেওঁ ইয়াত প্ৰচাৰ চলিব। ফণী তালুকদাৰৰ আগৰ পৰাই এটা সমষ্টিত তেওঁ যথেষ্ট ভোট পাই আহিছে। বিভিন্ন সময়ত নিৰ্দলীয় হৈ তেওঁ খেলিছে আৰু ফণী তালুকদাৰে আগৰ পৰা এটা হোল্ড আছে যিটো ভৱানীপুৰ সমষ্টিত। তথাপিও এইবাৰ আকৰ্ষণীয় হ'ব। বিশেষকৈ AIDFে কৈ আছে যে তেওঁলোকক যি গদ্দাৰী কৰিলে, গদ্দাৰীৰ এইবাৰ তাৰ ৰাইজে প্ৰমাণ দেখুৱাব আৰু ফণী তালুকদাৰক হৰুৱাব। গতিকে বিশেষভাৱে ভৱানীপুৰটো আকৰ্ষণীয় হৈ পৰিছে। নিশ্চয়, ধন্যবাদ নিৰঞ্জন, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। যথেষ্ট আকৰ্ষণীয় হৈছে ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযানে কি চমক সৃষ্টি কৰে সেয়াও হ'ব লক্ষণীয় ভৱানীপুৰ সমষ্টিত। আৰু এনেদৰে উপনিৰ্বাচনক লৈ এতিয়া বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। একেদৰে কংগ্ৰেছ দলৰ মাজতো নিৰ্বাচনী বতাহ তীব্ৰ গতিৰে বলা পৰিলক্ষিত হৈছে। সেইমৰ্মে ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ গাতিত কংগ্ৰেছ দলৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। ভৱানীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন্দ্ৰনাথ দাসৰ হৈ নিৰ্বাচনী সভাত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ভৱানীপুৰৰ ৰাইজৰ স্বাভিমানক জলাঞ্জলি দি পূৰ্বৰ চৰকাৰৰ দিনত এজন অপৰাধী বুলি চিহ্নিত লোকক টিকট দি দলৰ মৰ্যাদা নষ্ট কৰাৰ উপৰিও ভৱানীপুৰবাসী ৰাইজৰ স্বাভিমানক জলাঞ্জলি দিছে। নিৰ্বাচনী সভাত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে আদি কৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে। ভৱানীপুৰ সমষ্টিৰ ৰাইজৰ যি স্বাভিমান আৰু আত্মসন্মান তাক আঘাত দি পেলাই বিজেপি দলে এজন চিটিং কেছত 420 কেছত ফৌজদাৰী কেছৰ আসামী, যাক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাটি দালাল বুলি কৈ হাতীগাঁও থানাৰ লকাপত ভৰাই পুলিচ লগাই গুলাগুলকৈ পিটাইছিলে, তেনেকুৱা মানুহৰ ক্ষতি মুখ্যমন্ত্ৰী আহি পেলাই বিহু নাচিছে। স্বাভিমানী ভৱানীপুৰৰ ৰাইজে এনেকুৱা নেতাক কেতিয়াও বিজয় মালা নিপিন্ধায়। মুখ্যমন্ত্ৰীৰ যিটো অহংকাৰ যে তেওঁ যেনেকৈ এজন যাদুকৰে ভাবে মই যি দেখুৱাম তাকে দেখিব, মই যি ক'ম তাকে শুনিব, মুখ্যমন্ত্ৰীয়ে নিজকে অসমৰ ৰাজনীতিৰ যাদুকৰ বুলি ভাবিছে। ভৱানীপুৰ মানুহে প্ৰমাণ কৰিব যে ভৱানীপুৰৰ মানুহৰ আত্মসন্মান স্বাভিমানক কোনোবাই যদি ধেমালি খেলে সেই কথা ভৱানীপুৰৰ মানুহে সহ্য নকৰে। চাঞ্চল্যকৰ খবৰ, যোৰহাট সদৰ থানাত এক অঘটন সংঘটিত হৈছে। লকআপৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে এজন অভিযুক্ত।
মোবাইল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল সাবিৰ আনসাৰী নামৰ যুৱকজনক কিন্তু লকআপৰ ভিতৰৰ শৌচাগাৰত চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই দণ্ডাধীশ পৰ্যায়ত তদন্ত ঘোষণা কৰা হৈছে আমি দেখুৱাইছো এই যুৱকজনক মোবাইল চুৰিৰ অভিযোগত যুৱকজনক আটক কৰা হৈছিল যোৰহাট সদৰ থানাৰ লকআপত বন্দী কৰা হৈছিল যুৱকজনক কিন্তু নিশা প্ৰায় 1 মান বজাত লকআপৰ ভিতৰৰ শৌচাগাৰত চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় সাবিৰ আনসাৰী নামৰ এই যুৱকজনৰ মৃতদেহ এই সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে যোৰহাট সদৰ থানাত উপস্থিত আছে আমাৰ সাংবাদিক গৌতম বৰা গৌতম আপোনাৰ পৰা জানিব বিচাৰিম শেহতীয়া খবৰ হয় নিশ্চয়কৈ জয়ন্তজী আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে সাবিৰ আনসাৰী নামৰ যিজন যুৱকক মোবাইল চুৰি অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে সদৰ থানা লকআপত আছিলে আৰু বৰ্তমান যি তদন্ত চলিছে যুৱকজনে আত্মহত্যা কৰা বুলি পোহৰলৈ আহিছে কিয়নো যি লকআপৰ ভিতৰত শৌচাগাৰ আছিলে শৌচাগাৰৰ ভিতৰত আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে টয়লেট চাফা কৰা যিটো ঝাৰু আছিলে সেই ঝাৰু লাঠিডাল দুখন বেৰৰ মাজত ৰাখি আৰু টয়লেট চাফা কৰা এখন কাপোৰ দি তেওঁ ডিঙিত মেৰিয়াই ডিঙিত চিপ লৈ ছুইচাইড কৰিছে বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে আৰু সমগ্ৰ ওলমি থকাৰ পৰা সমগ্ৰ দৃশ্যাৱলী ইতিমধ্যে ভিডিঅ'গ্ৰাফী কৰিছে উচ্চপদস্থ আৰক্ষী বিষয়াই দণ্ডাধীশৰ উপস্থিতিত ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফী কৰা হ'ব আৰু কিছু তথ্য আমি লাভ কৰিছোঁ যে স্থানীয় একাংশ যুৱক যিসকল যুৱকে সহযোগত এই যুৱকজনক কৰায়ত্ব কৰা হৈছিলে যে এই যুৱকজন এনেধৰণৰ মোবাইল ইত্যাদি চুৰি কাৰ্যৰ লগত জড়িত থকাৰ উপৰিও ড্ৰাগ এডিক্ট আছিলে অৰ্থাৎ দৈনিক ড্ৰাগছ লোৱা বুলি জানিবলৈ দিছে যি উপাৰ্জন কৰে উপাৰ্জনৰ অধিকাংশ টকাই ড্ৰাগছত খৰচ কৰে বুলি জানিবলৈ দিছে মই জানিবলৈ চেষ্টা কৰিম যে যিজন যুৱক ইতিমধ্যে ৰহস্যজনকভাৱে মৃত্যুত হৈছে সদৰ থানা লকআপৰ ভিতৰত আপোনালোকে কৈছে যে তেওঁ যুৱকজনে ড্ৰাগছ লয় সদায় হয় মানে কি হ'ল আজি অলপ দিনৰ পৰা এই ড্ৰাগছৰ যিটো ব্যৱসায়ী বহুত বিয়পি গৈছে আৰু যিসকল যুৱক মানে দিন হাজিৰা কৰা যুৱক তেওঁলোককো এনেকুৱা কৈছে কিছুমান দুষ্ট চক্ৰৰে নিজৰ মুনাফাৰ বাবে এই দুষ্ট চক্ৰক ড্ৰাগছক এডিক্টেড কৰাইছে এই যুৱকজনে ড্ৰাগছ লৈছিলে হয় লৈছিলে যোৱাকালি যেতিয়া তেওঁক লৈ আহিছে ইয়াত সেই সময়ত মই কিবা এটা কামত থানাতে আহিছিলোঁ অহাৰ সময়ত যেতিয়া তেওঁক লৈ আহিছে মই সুধিছোঁ কি হ'ল তাৰপৰা তেওঁৰ বায়েকৰ মোবাইলটো চুৰি কৰিছে বুলি ক'লে বাইকৰ মোবাইলটো চুৰি কৰাৰ পিছত ইয়াত গাঁৱৰ ৰাইজে যেতিয়া ধৰিলে ৰাইজে ধৰা নাই বাইকে ধৰিছে বাইকে ঘৰৰ মালিকক ক'লে বাইকেও 200 মান দিছে আৰু ঘৰৰ মালিকেও 200 মান দিছে মাৰপিট বেছি কৰা নাই সেইটো তাত সাক্ষী আছে তাৰপৰা তেওঁক ধুনীয়াকৈ লৈ আহিলে ইয়াত লৈ অনাৰ পিছত গম পালে যে মোবাইল চুৰি কৰিছিলে তাৰপিছত তেওঁক মেডিকেল কৰালে মেডিকেল কৰা আনি ৰাখিলে তাৰপিছত আমি গুচি গ'লোঁ কিন্তু সেইটো গম পাওঁ যে ড্ৰাগছ এডিক্টেড হয় তেওঁ ড্ৰাগছ লৈছিলে আৰু ইয়াত মানে বহুত এনেকুৱা উঠি অহা যুৱক অকল এওঁ বুলি নহয় ইয়াত হিন্দু বুলি নহয় মুছলিম বুলি নহয় যিখিনি উঠি অহা যুৱক যিখিনি আমাৰ দেশৰ ভৱিষ্যত সেইখিনিক ড্ৰাগছ এডিক্টেড কৰাই মানে এই বিপদৰ সন্মুখীন কৰাই আছে আৰু যোৰহাটত আগত যিটো আমাৰ অপৰাধ নাছিলে এতিয়া বহুত অপৰাধ বাঢ়িছে মূল কাৰণ হ'ল ড্ৰাগছ ইয়াৰ যদি আমি গুৰিটো ধৰিব পাৰোঁ তেতিয়া এই যিখিনি উঠি অহা চাম সেই যুৱকখিনি মুক্ত হ'ব তাৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এনেদৰে মত ব্যক্ত কৰিছে যে কালি যিজন যুৱকক কৰায়ত্ব কৰা হৈছিলে তাৰ তেওঁলোকৰ স্থানীয় যুৱক কিন্তু জয়ন্ত মূল কথাটো হৈছে যে দণ্ডাধীশ পৰ্যায়ত তদন্ত হ'ব যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকী নিজেই 2 বজাত থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা নিৰীক্ষণ কৰিছিলে অতিৰিক্ত আৰক্ষী অধীক্ষকে নিৰীক্ষণ কৰিছিলে কিন্তু সদৰ থানাৰ লকআপৰ ভিতৰত যি ঝাৰু চাফা কৰা যিডাল লাঠি সেইডাল কেনেধৰণে আছিলে বা যিখন কাপোৰ যাৰ জৰিয়তে চিপ লৈ আত্মহত্যা কৰিব পাৰিলে এই যুৱকজনে ইতিমধ্যে আত্মহত্যা বুলি সন্দেহ কৰা হৈছে তদন্তৰ পিছত সকলো স্পষ্ট হ'ব মৰণোত্তৰ পৰীক্ষাৰ পিছত সকলো স্পষ্ট হ'ব আৰু যিহেতু CCTV আছে সমগ্ৰ থানাখনৰ ভিতৰত সেই CCTVসমূহো পৰীক্ষা কৰা হ'ব বুলি আমাক যোৰহাটৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে আৰু সকলো তদন্ত কৰাৰ অন্তত স্পষ্ট হ'ব যে কেনেধৰণে যুৱকজনৰ মৃত্যু হ'ল কিন্তু থানাৰ লকআপৰ ভিতৰত যে কিছু গাফিলতি আছিলে সেয়া এই মৃত্যুৱে ইতিমধ্যে স্পষ্ট কৰিছে আৰু হয়তো সেইখিনি সংশোধনৰ ব্যৱস্থা হয়তো কৰিব কিন্তু যোৰহাট সদৰ থানাৰ ভিতৰত এনেধৰণৰ লকআপত এগৰাকী অভিযুক্তৰ মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ত তদন্ত দিয়া হৈছে উচ্চপদস্থ আৰক্ষী বিষয়াই নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে আৰু যিহেতু সকলোখিনি ভিডিঅ' ৰেকৰ্ডিং আছে অৰ্থাৎ 1 বজাত নিশা 1 বজাত JMCHলৈ যুৱকজনক আন এজন সতীৰ্থৰ সৈতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিলে তাৰপিছত আনি থানাৰ লকআপত ৰখা হৈছিলে লকআপত সেই সময়ত 2জন যুৱক আছিলে অৰ্থাৎ যিজন যুৱকৰ মৃত্যু হৈছে তেওঁৰ লগত আন এগৰাকী অভিযুক্তও আছিলে গতিকে সকলোখিনি বিশ্লেষণ কৰাৰ পিছত স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত এইটো কথা স্পষ্ট হৈছে যে উক্ত অভিযুক্তজনে সদৰ থানাৰ লকআপৰ ভিতৰত থকা শৌচাগাৰত
আত্মহত্যা পথ বাছি লৈছিলে জয়ন্ত ধন্যবাদ গৌতম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত দিশ হয়তো উন্মোচিত হ'ব এটা কথা যে লকআপত থকাৰ পিছতো আৰক্ষীৰ নিৰাপত্তাৰ বিহুৰ মাজত থকাৰ পিছতো কেনেদৰে আত্মহত্যা কৰিবলৈ পালে এই যুৱকজনে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে সমান্তৰালকৈ আন এটা দিশ উন্মোচিত হৈছে যে কেৱল সেই যুৱকজনেই নাছিল লকআপত আন এজন সহযোগী যুৱকো আছিল আনহাতে স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে যে আত্মহত্যাৰ পথ বাছি লোৱা যুৱক সাবিৰ আনসাৰীয়ে ড্ৰাগছ আসক্ত আছিল ড্ৰাগছ লৈছিল নিতৌ আৰু ড্ৰাগছ আসক্ত হৈ এনেধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হৈছে যোৰহাটত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে যি সময়ত ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান চলোৱা হৈছে জিৰ' টলাৰেঞ্চ নীতি গ্ৰহণ কৰা হৈছে তেনে সময়তে কিন্তু যুৱ প্ৰজন্ম এই ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে যোৰহাটৰ এই ঘটনাই কেইবাটাও দিশ উন্মোচিত কৰিছে দ্য মৰ্নিং শ্ব'ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা সাম্প্ৰতিক সময়ৰ এক জ্বলন্ত সমস্যা হাতী মানুহৰ সংঘাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে দৈনন্দিন হাতীয়ে চলাইছে উপদ্ৰৱ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা দৈনন্দিন প্ৰৱেশ কৰিছে জনাঞ্চলত ঘৰবাৰী ভাঙি তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে অতি কষ্টেৰে কৰা খেতি খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে কিন্তু ৰাজ্যত এই বিভীষিকাৰ ৰূপ ধাৰণ কৰা হাতী মানুহৰ সংঘাত নিৰাময় কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ যি সংঘাতৰ বাবে বহু মানুহে হেৰুৱাইছে প্ৰাণ বহু হাতীয়ে হেৰুৱাইছে প্ৰাণ অবাধ বন ধ্বংসযজ্ঞই এই সমস্যা দিনক দিনে কৰি তুলিছে গুৰুতৰ হাতে হাতে জাঠি জোং লৈ ফটকা ফুটাই হাতী খেদিবলগীয়া হয় ভুক্তভোগী লোকসকলে কিন্তু এই সংঘাত ৰোধৰ বাবে বিভিন্ন সময়ত বিভিন্ন সংস্থা সংগঠনে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ এই ক্ষেত্ৰত বিশেষভাৱে কাম কৰি আহিছে ৰবাৰ প্লান্টেশ্যন এণ্ড ৰিচাৰ্চ ইউনিট নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে শেহতীয়াকৈ ৰংজলিত বনৰীয়া হাতীক খাদ্যৰ যোগান ধৰিছে এই বেচৰকাৰী সংস্থাটোৱে ৰংজলিৰ কন্যাকুছি বনাঞ্চলত ৰবাৰ প্লান্টেশ্যন এণ্ড ৰিচাৰ্চ ইউনিট নামৰ এই স্বেচ্ছাসেৱী সংগঠনটোৱে খাদ্যৰ যোগান ধৰিছে বন্যহস্তীক বনাঞ্চলখনৰ মাজত বহুদিনৰে পৰা বিচৰণ কৰি থকা হাতীৰ বৃহৎ জাকক কলগছ ধান আৰু কোমল বাঁহ খাদ্য হিচাপে যোগান ধৰে সংস্থাটোৱে সংস্থাটোৰ এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে
উল্লেখযোগ্য যে ৰংজুলিত সুদীৰ্ঘ বছৰৰ পৰা চলি থকা বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাতৰিয়ে দখল কৰি আহিছে সংবাদ শিৰোনাম। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বিভিন্ন অঞ্চলত হাতীয়ে চলায় ত্ৰাস। ফলশ্ৰুতিত ৰংজুলিৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি হৈ আহিছে হাতী মানুহৰ সংঘাত। বৃহৎ বনাঞ্চলসমূহ ধ্বংসৰ লগতে সংকুচিত হৈ অহাৰ ফলতে খাদ্যৰ নাটনিত ভোগা বন্যহস্তীয়ে নিশা হলেই প্ৰৱেশ কৰে জনাঞ্চলত। কেতিয়াবা যদি গৃহস্থৰ ঘৰ ভাঙিছে, আন কেতিয়াবা খেতি খাদ্য শিলং কৰিছে বন্যহস্তীয়ে। আনহাতে হাতীৰ গছকত প্ৰাণ দিবলগীয়া হৈছে বহু লোকে। মানুহৰ আক্ৰমণত মৃত্যুমুখত পৰিছে হাতীও। মুঠৰ ওপৰত সদা সন্ত্ৰস্ত হৈ থাকিবলগীয়া হৈছে সাধাৰণ জনতা। তাৰ মাজতে স্বেচ্ছাসেৱী সংস্থাটোৱে বন্যহস্তীৰ বাবে খাদ্য যোগান ধৰিবলৈ আগবাঢ়ি অহাৰ ইতিবাচক বাতৰিয়ে আনন্দিত কৰি তুলিছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলক। আজি 25-30 বছৰ মই আগতে গৈছোঁ। তাৰমানে হাতীৰ যিটো খাদ্য এই ফৰেষ্ট এলেকাত মানে নোহোৱা হৈ গৈছে। গতিকে আমি এই সেইটোৰ কাৰণে আমি এই ৰবাৰ প্লেচ ৰিচাৰ্চ ইউনিটে এই খাদ্য যোগান ধৰিব লাগিছে। আৰু আমি এটা মিডিয়া থ্ৰুদি চৰকাৰক মানে অনুৰোধ কৰিব খুজিছোঁ, তাৰমানে যিটো এইগিলা মাটি গছ কাটি তুলং কৰিছে, গতিকে আমি ফৰেষ্ট যদি দিয়ে আমি ৰবাৰ প্লেচ ৰিচাৰ্চ ইউনিটৰ পৰা আমি তাতে কল বাগান ৰুই হেনা সেইটো খাদ্য যোগান ধৰিম বুলি ভাবি আছোঁ। ঠিক আমি আজি যিটো পদক্ষেপ লৈছোঁ, ঠিক তেনেকৈ পদক্ষেপ আজিলৈকে আমি কোনো চৰকাৰ বা কোনো পাব্লিক বা কোনো ৰাইজ সজাগ হৈ আহি যে আমাৰ বনৰীয়া হাতীৰ কাৰণে যে কিবা এটা খাদ্য যোগান ধৰিম বা ধৰিব লাগিছিল আজি। আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। নিজৰ ঘৰ, পৰিয়াল আৰু সমাজখনৰ শ্ৰীবৃদ্ধি কামনা কৰি লক্ষ্মী দেৱীক মাংগলিক ৰীতি নীতিৰে ঘৰে ঘৰে পূজা অৰ্চনা কৰা হ'ব। ঘৰখনলৈ মংগল কঢ়িয়াই আনে তাৰ কামনাৰে লক্ষ্মী দেৱীক পূজা অৰ্চনা কৰা হ'ব। আজি ঘৰে ঘৰে মন্দিৰে মন্দিৰে লক্ষ্মী দেৱীক পুজিবলৈ ব্যস্ততা বৃদ্ধি পাইছে ভক্তিপ্ৰাণ ৰাইজৰ। বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আমি মহানগৰীৰ লক্ষ্মী মন্দিৰ, বেলতলা লক্ষ্মী মন্দিৰৰ পৰিৱেশ আমি আকৌ এবাৰ দেখুৱাম। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য আছে পোনপটীয়া সম্প্ৰচাৰত। বলেন, মূল্যবৃদ্ধিৰ জুইৰ মাজতো লক্ষ্মী দেৱীক পূজা অৰ্চনা কৰিছে ভক্তিপ্ৰাণ ৰাইজে। এই মুহূৰ্তত বেলতলা লক্ষ্মী মন্দিৰত কেনেকুৱা পৰিৱেশ? প্ৰথমে জয়ন্ত, মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ এটা মাংগলিক অনুষ্ঠান, য'ত আচলতে বেলতলা লক্ষ্মী মন্দিৰত সেই এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয় লক্ষ্মী পূজাৰ দিনটোত। কিয়নো এই পূজাৰ যি পৰম্পৰা ঐতিহ্য, সেই ঐতিহ্য অনুসৰি লক্ষ্মী মন্দিৰৰ পৰা তাৰ কিছু দূৰতে থকা এটা বাসগৃহত এটা পৰিয়ালৰ পৰা এইদৰে ধানৰ গোচা লৈ অহা হয়। আৰু যিসকল ইয়াৰ জাতি জনগোষ্ঠীৰ যিসকল লোক আছে সেইসকল একত্ৰিত হৈ তেখেতসকলে প্ৰথমে সেই ধানৰ গছিত লৈ অহাবলৈ মন্দিৰলৈ লৈ আহে আৰু তাৰপিছতে ঘট স্থাপন কৰি পূজা আৰম্ভ হয়। আৰু সেই পূজা আৰম্ভ হোৱাৰ যি প্ৰাকক্ষণ, সেই প্ৰাকক্ষণৰ এই মুহূৰ্তত মাংগলিক অনুষ্ঠান চলি থকা দেখিব পোৱা গৈছে আৰু তেখেতসকলে আদৰি লৈ আহিছে। আমি দেখিছোঁ যে এটা সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতিৰে আপোনালোকৰ এই পূজাখন চলি আহিছে আৰু আজিৰ এই অনুষ্ঠান ইতিমধ্যে সম্পন্ন হৈছে। হয়, আজি আমাৰ এই লক্ষ্মী আদৰা কামটো সম্পূৰ্ণ হৈ আছে। এইটো গৈ আমি লক্ষ্মী মন্দিৰত স্থাপন কৰিম, তাৰপিছত পূজা আৰম্ভ হ'ব। ইয়াৰ পিছৰ সময়খিনিত পূজা আৰম্ভ হ'ব আৰু যিসকল আয়তী আছে সেইসকল আয়তী এই মুহূৰ্তত তেখেতসকলে লক্ষ্মী মাৰ বন্দনাৰে মুখৰিত কৰিছে আৰু তেখেতসকলে মাৰ আশীষ বা মাৰ কৃপা মিলাৰ উদ্দেশ্যে সকলোৰে ভাল হওক তাৰ কামনাৰে তেখেতসকলে লক্ষ্মী মাৰ বন্দনাৰে যিদৰে তেখেতসকলে সেই বিশেষ গৃহটোৰ সন্মুখলৈ গৈ ধান গছি লৈ আহিছিলে আৰু এই মুহূৰ্তত তেখেতসকলে আছে। এই মুহূৰ্তত কি কয় আচলতে আপোনালোকে বছৰ বছৰ ধৰি এই পূজাখনত জড়িত হৈ আহিছে আৰু লক্ষ্মী মাৰ বন্দনাৰে মুখৰিত হৈছে। এই মুহূৰ্তত যদি আমি লক্ষ্মী মাৰ বন্দনা অকণমান এষাৰি শুনিব পাৰোঁ। মাহে লক্ষী আয়ননী মাহে জগত জননী কমলা কমলা কলয়া
কি মাহে লক্ষী নাৰায়ণী মাহে ক্ষীৰদাত নয়া মাহে মহাবিষ্ণুৰ জায়া লক্ষ্মী পদ্ম পদ্ম লয়া কি মাহে লক্ষী নাৰায়ণ মাহে স্বৰ্গে দেৱী এটা সুন্দৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত আধ্যাত্মিক পৰিৱেশ ভক্তি ৰসত গদগদ হৈছে ভক্তিপ্ৰাণ ৰাইজ বলেন আপোনাৰ পৰা এই মুহূৰ্তত আমি বিদায় লৈছোঁ আৰু সেয়া আছিল বলেন ভট্টাচাৰ্য আমাৰ সতীৰ্থ সাংবাদিক বলেনে দেখুৱাইছে এনেদৰে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাক আৰাধনা কৰা হৈছে ভক্তি ৰসেৰে গদগদ হৈছে আৰু আধ্যাত্মিক পৰিৱেশত বুৰ গৈছে চৌদিশৰ পৰিৱেশ আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুল ব্ৰেণ্ডেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰি আছে এই আপাহতে আপোনালোকক জনাও আহক আমুলে কেনেকৈ সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে আমুলে কেনেকৈ নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণক জনাই আহিছে আমুলৰ প্ৰকৃত বিজ্ঞাপনে নতুন কাহিনী কয় আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে চাওঁ আহক আমুলৰ এই অমূল্য কাহিনী अमूल का ये विज्ञापन 1999 में आया जब बिहार में चारा घोटाले की लपटें तब के मुख्यमंत्री लालू प्रसाद यादव तक पहुंची बिहार के चारा घोटाले की गूंज पूरे देश में सुनाई दी लालू यादव को जेल जाना पड़ा विज्ञापन में चारे के ढेर पर बैठे लालू यादव को अमूल बटर लगी ब्रेड खाते हुए दिखाया गया संदेश दिया गया कि अमूल बटर देश में चाव से खाया जाता है अमूल ने हर बड़ी घटना के सहारे अपनी बात रखी ইয়াৰে সৈতে সময় হ'ল আজিৰ দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম